মেট্ৰিকৰ গণিতৰ প্ৰশ্ন কাকতক লৈ বিতৰ্ক পাঠ্যক্ৰম বহিভূত প্ৰশ্নই কন্দুৱালে পৰীক্ষাৰ্থীক সেবাৰ বিষয়াক স্বাভাৱিকতে জবাবদিহি কৰিলে আছুৱে ৰাজ্যজুৰি শিক্ষাৰ্থী অভিভাৱকৰ প্ৰতিক্ৰিয়া পেটাৰ্ণ সলনি হোৱা বুলি শিক্ষামন্ত্ৰীৰ যুক্তি সেবাই অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষা মানে যেন সেইখিন বিতৰ্ক এটাই পৰীক্ষা তাকো পাতিব নোৱাৰে এইবাৰ মেট্ৰিকৰ গণিত বিষয়ৰ প্ৰশ্ন কাকতত ৰাজ্যজুৰি বিতৰ্ক পাঠ্যক্ৰম বহিভূত অধিকাংশ প্ৰশ্নই কন্দুৱালে বহু পৰীক্ষাৰ্থীক এনে অদ্ভুত প্ৰশ্ন কাকতেৰে শিক্ষাৰ্থীৰ ওপৰত মানসিক নিৰ্যাতন চলোৱা বুলি অভিযোগ তুলিছে বহু অভিভাৱকে ৰাজ্যজুৰি অভিভাৱকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সেবাৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়ববীয়াসকলক জবাবদিহি কৰিলে আছুৰ নেতৃত্বই পৰীক্ষাৰ্থীসকলক ন্যায় দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনালে সদৌ অসম ছাত্ৰ সন্থাই বাইক দেখুৱাইছে মন্তব্য হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যোৱাকালি যি সাধাৰণ গণিতৰ পৰীক্ষা অনুষ্ঠিত হ'ল এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতে অসমৰ সৰ্বত্ৰে চৰ্চিত হৈছে আৰু এই প্ৰশ্ন কাকতক লৈ বিতৰ্কৰ সৃষ্টি হৈছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰী অভিভাৱক সমাজ শিক্ষক সমাজে সদৌ অসম ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিছে আৰু ইতিমধ্যে বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁলোকে অৱগত কৰিছে যে যোৱাকালি যিখন সাধাৰণ গণিতৰ প্ৰশ্ন কাকত আহিল এই গণিত বিষয়টো সাধাৰণ ছাত্ৰ ছাত্ৰীৰ কাৰণে নহ'ল গণিত বিষয়টো সাধাৰণ গণিত হিচাপে নহয় এটা বেলেগ ধৰণৰ গণিত বিষয় হিচাপে যোৱাকালি প্ৰশ্ন কাকত প্ৰকাশিত হ'ল আৰু যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ ছাত্ৰীসকলত অন্যায় হৈছে আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই আজি ততাতৈয়াকৈ আজি আমি সেবাৰ অধ্যক্ষক সাক্ষাৎ কৰিবলৈ আহিছিলোঁ কিন্তু সেবাৰ অধ্যক্ষ ডাঙৰীয়া কিবা বিশেষ কামত বাহিৰত থকা বুলি ক'লে আৰু গতিকে আমি সচিব ডাঙৰীয়াক সাক্ষাৎ কৰি আমি ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথাখিনি অৱগত কৰিলোঁ যে যোৱাকালি গণিত বিষয়টো সাধাৰণ গণিত বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীসকলৰ লগত যি ধৰণৰ ক্ষতিগ্ৰস্ত কৰাৰ ব্যৱস্থা কৰা হ'ল অন্যায় কৰা হ'ল তাক সেবাই ন্যায় দিব নিশ্চয় ইয়াৰ বিপৰীতে প্ৰশ্ন কাকতৰ পেটাৰ্ণ সলনি হোৱা বুলি মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জিলাই জিলাই কৰ্মশালা অনুষ্ঠিত কৰি শিক্ষকসকলক অৱগত কৰা বুলি মন্তব্য পেগুৰ পাঠ্যক্ৰমৰ বাহিৰৰ পৰা যদি প্ৰশ্ন আহিছে সম্পূৰ্ণ নম্বৰ লাভ কৰিব শিক্ষাৰ্থীয়ে বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মেট্ৰিকৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ চেঞ্জ হৈছে আৰু এই পেটাৰ্ণ চেঞ্জ হোৱাটো হঠাৎ হোৱা নাই মেট্ৰিকৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ চেঞ্জ হ'ব এইটো মই যোৱা বছৰেই কৈছিলোঁ আৰু যোৱা বছৰটোত আমাৰ শিক্ষকসকলক লৈ আমাৰ ৱৰ্কশ্বপ হৈছে জিলাই জিলাই আমাৰ কেন্দ্ৰীয়ভাৱে ৱৰ্কশ্বপ হৈছে জিলাই জিলাই ৱৰ্কশ্বপ হৈছে আৰু ৱৰ্কশ্বপ হৈ পেটাৰ্ণ চেঞ্জ হোৱা সম্পৰ্কে সকলো শিক্ষকক অৱগত কৰি দিয়া হৈছে CBSEৰ পেটাৰ্ণ আৰু সেবাৰ পেটাৰ্ণ একেই নাম্বাৰ 2 যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যন ইনক্লুডিং ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড বা ষ্টাফ চিলেকশ্যনৰ ৰিক্ৰুটমেণ্টৰ সেই পৰীক্ষাটো আমাৰ ছাত্ৰ ছাত্ৰীয়ে জটিলতা অনুভৱ কৰে কাৰণ তেওঁলোকৰ কুৱেশ্যনৰ পেটাৰ্ণ আৰু আমাৰ সেবাৰ বা কাউন্সিলৰ কুৱেশ্যন পেটাৰ্ণটো বেলেগ এতিয়া আমি কুৱেশ্যন পেটাৰ্ণবিলাক এক কৰিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে কম্পিটিটিভ এক্সামিনেশ্যনবিলাকৰ কাৰণেও নিজক প্ৰস্তুত হ'ব পাৰে সেইফালৰ পৰা দুটা প্ৰশ্নক বাদ দি পেলাই বাকী প্ৰশ্নসমূহত কোনো টান প্ৰশ্ন একোৱেই অহা নাই কোৰ্সৰ ভিতৰত থকা প্ৰশ্ন আহিছে খালি কুৱেশ্যনৰ পেটাৰ্ণটো চেঞ্জ হৈছে দুটা কুৱেশ্যন যি সিলেবাছৰ বাহিৰৰ এই কথাখিনি যেতিয়া মই আপোনাক কওঁ যে কুৱেশ্যন পেপাৰ এখন সেট কৰে আৰু গ্ৰুপ অফ টিচাৰ্ছে কুৱেশ্যন পেপাৰখন সেট কৰে আৰু এই তাত 50% MCQ হ'ব 50% ডেছক্ৰিপটিভ টাইপত থাকিব এই ধৰণৰ কথাটো আমাৰ 2023 চনৰ পৰা 2023ৰ পৰীক্ষাৰ পৰা আমাৰ অলপমান সলনি হৈ আহিছে আৰু এই সলনি হোৱা প্ৰক্ৰিয়াটোৰ কাৰণে আমি যথেষ্ট আমি প্ৰত্যেক জিলাৰ শিক্ষক মাতি আনি ট্ৰেইনিং দিয়া তেওঁলোকে হাফ ইয়াৰলি তাৰপিছত প্ৰি বোৰ্ড এনুৱেল এই পৰীক্ষাবিলাকত সেই ধৰণৰ প্ৰশ্ন কাকতৰ আৰ্হি প্ৰস্তুত কৰি ছাত্ৰ ছাত্ৰীক দিয়া এই ধৰণৰ গোটেইখিনি ব্যৱস্থা আমি ইতিমধ্যে আমি যোৱা বছৰ আমি গোটেইখিনি ব্যৱস্থা আমি লৈছোঁ এতিয়া যদি নিশ্চয় গতিকে দুটা প্ৰশ্নৰ বাহিৰে অন্য সকলো প্ৰশ্ন পাঠ্যক্ৰম অন্তৰ্ভুক্ত বুলি উল্লেখ কৰিছে শিক্ষামন্ত্ৰীয়ে